মোৰ ল'ৰাৰ বেমাৰ হৈছিল আৰু মোৰ ওচৰত তাৰ দৰৱ কিনিবলৈও পইচা নাছিল। মই যেনে তেনে মানুহ এজনৰ পৰা 1000 টকা ধাৰলৈ ল'লোঁ। মোৰ বিশ্বাস আছিলে যে মানুহজনে মোক নিশ্চয় সহায় কৰিব আৰু মই পইচাখিনি লৈ ঘৰলৈ আহিলোঁ। মই প্ৰথমতে ভাবিলোঁ যে ল'ৰাক ডাক্তৰৰ ওচৰলৈ লৈ যাম, কিন্তু তাৰ পিছত মনলৈ আহিলে যে খালী পেটত দৰৱে কাম নকৰে। সেয়ে খালী পেটত দৰৱ খুৱাই একো লাভ নহ'ব। আৰু মোৰ ওচৰত মাত্ৰ সেই 1000 টকাই আছিল। সেই টকাৰে মই ল'ৰাৰ কাৰণে দৰৱ আনিব লাগিব আৰু ল'ৰাক কিবা খুৱাব লাগিব। প্ৰথমতে মই ল'ৰাজনক কিবা খুওৱাৰ কথা ভাবি বজাৰলৈ ওলাই গ'লোঁ। পাচলি বেপাৰীজনৰ পৰা পাচলি কিনিলোঁ। মোৰ ওচৰত সেই 1000 টকাই আছিল আৰু মই তাৰ পৰাই ভয়ে ভয়ে 500 টকাৰ নোট এখন তেওঁক দিলোঁ। নাজানো কিমান টকা হৈছিল গোটেই পাচলিখিনিত, কিন্তু সেই পাচলি বেপাৰীজনে মোক 450 টকা ঘূৰাই দিলে। যেতিয়া ঘৰলৈ আহি মই পইচা হিচাপ কৰি চালোঁ, তেতিয়া মই ভাবিলোঁ যে বেপাৰীজনৰ কিবা ভুল হৈ গ'ল, কাৰণ সেই সময়ত তেওঁৰ ওচৰত বহুত গ্ৰাহকৰ ভিৰ আছিল। মোৰ অন্তৰে ক'লে যে সিও বহুত দুখীয়া মানুহ, আকৌ গৈ তাক পইচাখিনি দি আহোঁ। কিন্তু মোৰ মগজুৱে ক'লে যে হয়তো এয়া ভগৱানে কৰা সহায়, প্ৰথমতে গৈ ল'ৰাৰ কাৰণে দৰৱ লৈ আহোঁ। মই আনন্দ মনেৰে ল'ৰাক ডাক্তৰৰ ওচৰলৈ লৈ গ'লোঁ আৰু ডাক্তৰে ল'ৰাজনক চাই যি দৰৱ লিখি দিলে সেয়া কিনি লৈ ঘৰলৈ আহিলোঁ আৰু ল'ৰাক দৰৱ খুৱাই শুৱাই থলোঁ। তাৰপিছত মই সেই পাচলি বেপাৰীজনৰ কথা ভাবিবলৈ ধৰিলোঁ যে সি চাগে পিছত তাৰ ভুলৰ কথা গম পাই মনতে বহুত দুখ কৰি থাকিব। মোৰ ওচৰত অলপ পইচা ৰাহি হৈছিল। মই মনতে ভাবি লৈছিলোঁ যে ৰাতিপুৱাই গৈ মই তাক মোৰ হাতত থকা পইচাখিনি দি আহিম, আৰু যদি পইচাখিনি কম হয় তেন্তে মই তাক ক'ম যে মই কেইদিনমান পিছত বাকী পইচাখিনি দি দিম। নিশ্চয় সি মোৰ কথা মানিব। কিন্তু মই ক'ত জানিম যে সেয়া পাচলি বেপাৰীজনৰ ভুল নাছিল, হয়তো মোৰেই ভুল আছিল। মই এজনী দুখীয়া ঘৰৰ ছোৱালী আছিলোঁ। মোৰ দেউতা বহুত মদাহী আছিল আৰু মোৰ মা লোকৰ ঘৰত কাম কৰিছিল। ঘৰত আমি দুজনী ছোৱালী আছিলোঁ। মোতকৈ ডাঙৰ বাইদেউক দেউতাই জুৱা খেলত হাৰি কাৰোবাৰ হাতত বিক্ৰী কৰি দিছিল, যাৰ ফলত আমি দুই ভনী চিৰদিনৰ কাৰণে বিচ্ছিন্ন হৈ গৈছিলোঁ। মই চেষ্টা কৰিছিলোঁ দেউতাৰ বেয়া নজৰৰ পৰা বাচিবলৈ, কিন্তু যেতিয়া মোৰ 16 বছৰ হ'ল তেতিয়া মোকো দেউতাই জুৱাত হাৰিলে আৰু দেউতাৰ বয়সৰ মানুহ এজনৰ লগত বিয়া হৈ তেওঁৰ ঘৰলৈ আহিবলগীয়া হ'ল। ময়ো মোৰ মাৰ দৰে লোকৰ ঘৰত কাম কৰিছিলোঁ আৰু মোৰ উপাৰ্জনৰ পইচাখিনি মোৰ জুৱাৰী স্বামীৰ পৰা বচাবলৈ নানা ধৰণৰ চেষ্টা কৰিছিলোঁ। কেতিয়াবা কাপোৰৰ জাপৰ মাজত সোমাই থৈছিলোঁ আৰু কেতিয়াবা ৰেচনৰ টেমাত ভৰাই থৈছিলোঁ, কিন্তু তাৰ পিছতো তেওঁ মোৰ পইচা মোৰ পৰা কাঢ়ি লৈ গৈছিল। মোৰ 3টা সন্তান আছিল। মই এটা কথাৰ কাৰণে ভগৱানক ধন্যবাদ জনাইছিলোঁ যে ভগৱানে মোক 3টা ল'ৰা সন্তান দিছিল। ছোৱালী দিয়া হ'লে সিহঁতৰ বাপেকে মোৰ দৰে সিহঁতকো বিক্ৰী কৰি দিলেহেঁতেন। এনেকৈয়ে সময় পাৰ হৈ গৈ থাকিল আৰু মোৰ জীৱনটো এনেকৈয়ে চলি থাকিল। কেতিয়াবা সপ্তাহ 10 দিনৰ মূৰত স্বামীৰ ঘৰলৈ মনত পৰিলে ঘৰলৈ আহে আৰু ঘৰত যদি কিবা মূল্যৱান বস্তু দেখা পায় সেয়া লৈ গৈ বেচি দিয়ে, আৰু তেওঁ যদি একো নাপায় তেতিয়া মোক মাৰপিট কৰিবলৈ ধৰে, আৰু যেতিয়া মোৰ ল'ৰাকেইটাই মোক বচাবলৈ আহে তেতিয়া ল'ৰাকেইটাকো তেওঁ মাৰিবলৈ ধৰে। মোৰ আৰু এটা কথা ভাল আছিল যে এই ঘৰটো মোৰ নামত আছিল, সেয়ে তেওঁ এইটো বেচিব নোৱাৰে, কাৰণ মোৰ বিয়াৰ পিছত মোৰ স্বামীৰ আচৰণ দেখি মোৰ শহুৰ দেউতাই ঘৰটো মোৰ নামত কৰি দিছিল। তেওঁ জীয়াই থাকোঁতে এইটো বহুত ভাল কাম কৰি দি থৈ গৈছিল, যাৰ ফলত মোৰ সন্তানকেইটাই থাকিবলৈ এটা ঘৰ পাইছে। মোৰ ওচৰে পাজৰে যিমানবিলাক মহিলা আছিল তেওঁলোকো মোৰ দৰেই আছিল। নিজেই কষ্ট কৰি নিজৰ সন্তানক লালন পালন কৰিছিল। আজি মোৰ সৰু ল'ৰাৰ বেমাৰৰ কাৰণে মই এজন সৎ মানুহক ঠগিছিলোঁ আৰু এই কথাটোৱে মোক শান্তি দিয়া নাছিল। কেইদিনমানৰ পিছত যেতিয়া মোৰ ল'ৰাৰ স্বাস্থ্য অলপ ভাল হ'ল আৰু মই মোৰ দৰমহাও পালোঁ, তেতিয়া মই ভাবিলোঁ যে সেই পাচলি বেপাৰীজনৰ টকাখিনি উভতাই দিব লাগিব। মোক অলপ পাচলিও লাগিছিল, সেয়ে মই আকৌ বজাৰলৈ গ'লোঁ। সেই পাচলি বেপাৰীজনে মোক দেখিও নেদেখাৰ ভাও জুৰিলে আৰু বাকী গ্ৰাহকক বস্তু দিবলৈ ধৰিলে। মই তেওঁৰ আচৰণত বহুত আচৰিত হ'লোঁ। তাৰপিছত মই ভাবিলোঁ যে তেওঁ এই কাৰণেই চাগে তেনেকুৱা কৰিছে যে সকলো গ্ৰাহকক বস্তু দিয়া হোৱাৰ পিছত মোৰ লগত কথা পাতিব। যিয়েই নহওক, মইতো তেওঁক আগৰ পইচাও দিবলৈ আছোঁ আৰু মই পইচা দিবলৈ পাচলি দোকানীজনৰ ওচৰলৈ আহিছিলোঁ। সেয়ে মই মনে মনে থিয় হৈ থাকিলোঁ। সকলো গ্ৰাহক যোৱাৰ পিছত তেওঁ মোৰ ফালে চালে
আৰু সুধিলে কি লাগে। মই তেওঁক ক'লোঁ যে দুদিন আগতেই তেওঁ মোক পইচা বেছিকৈ উভতাই দিছিল, কিন্তু তেওঁ মোৰ কথাটো নুশুনা ভাও জুৰিলে আৰু ক'লে এতিয়া কি লাগে। মই তেওঁক কেইবিধমান পাচলি দেখুৱাই দিলোঁ। তেওঁ পাচলিখিনি ওজন কৰি দিলে আৰু মই তেওঁক সুধিলোঁ যে কেইটকা হ'ল। তেতিয়া তেওঁ মোৰ মুখৰ ফালে চাবলৈ ধৰিলে আৰু তাৰপিছত তেওঁ যি ক'লে সেয়া শুনি মই থতমত খাই উঠিলোঁ। তেওঁ ক'লে যে মাত্ৰ 50 টকা। মই ভাবিলোঁ যে তেওঁৰ কিবা ভুল হৈছে, সেইকাৰণে মই তেওঁক 500 টকীয়া নোটখন উলিয়াই তেওঁক দিলোঁ। তেওঁ তাৰ পৰা 50 টকা কাটি বাকী 450 টকা মোক ঘূৰাই দিলে। মই ক'লোঁ যে আপোনাৰ চাগে কিবা ভুল হৈছে। তেতিয়া তেওঁ মোৰ কথাক আওকাণ কৰি বেলেগ গ্ৰাহকৰ লগত ব্যস্ত হৈ গ'ল। মই আচৰিত হৈ ঘৰলৈ উভতি আহিলোঁ আৰু তাৰপিছত সদায় এনেকুৱাই হ'বলৈ ধৰিলে। মই যেতিয়াই সেই পাচলি বেপাৰীজনৰ ওচৰলৈ যাওঁ আৰু মই যিমান টকাৰ পাচলি নলওঁ কিয়, তেওঁ মোৰ পৰা মাত্ৰ 50 টকাহে লৈছিল। কেতিয়াবাতো পাচলি 200-300 টকাৰো হৈ যায় আৰু তেওঁ মোৰ পৰা 50 টকাতকৈ বেছি কেতিয়াও লোৱা নাছিল। আৰু সদায় সকলো গ্ৰাহক যোৱাৰ পিছতহে বা কোনো গ্ৰাহক নাথাকিলেহে মোক পাচলি দিছিল, যাতে কোনেও গম নাপায় যে ইমানবিলাক পাচলি মাত্ৰ 50 টকাত দিছে বুলি। প্ৰথমতেতো কথাটো মোৰ বহুত অদ্ভুত লাগিছিল আৰু যেতিয়া পাচলিৰ পৰা ৰাহি হোৱা পইচাখিনিৰে মোৰ ঘৰৰ প্ৰয়োজনীয় বহুত বস্তু আনিব পাৰিছিলোঁ, তেতিয়া ময়ো সদায় পাচলি আনিবলৈ তেওঁৰ দোকানলৈ গৈছিলোঁ। প্ৰায় 3 মাহ হৈ গৈছিল। মই পাচলি আনিবলৈ সদায়ে যাওঁ বা সপ্তাহত এবাৰ যাওঁ। যেতিয়াই গৈছিলোঁ তেওঁ মোৰ পৰা 50 টকাই লৈছিল। তেওঁ সকলোতকৈ ভাল পাচলিবিলাকে বাছি বাছি মোক দিছিল আৰু মই এই কথাটো কাকো কোৱাও নাছিলোঁ, কাৰণ তেওঁ আন কাকো কম দামত সেই পাচলি দিয়া নাছিল। আৰু মই চেষ্টা কৰিছিলোঁ যে বাৰে বাৰে তেওঁৰ দোকানলৈ গৈ নাথাকোঁ, কিন্তু তেওঁৰ দোকানৰ পৰা ৰাহি হোৱা পইচাখিনিৰে মোৰ ঘৰখন আগতকৈ বহুত ভালকৈ চলিবলৈ ধৰিছিল আৰু মই মোৰ এজন ল'ৰাকো চৰকাৰী স্কুল এখনত নামভৰ্তি কৰাই দিছিলোঁ। সেইকাৰণে মই তেওঁৰ পৰাই পাচলি ল'বলগীয়া হৈছিল। মই সদায় এইটো ভাবি গৈছিলোঁ যে তেওঁক আজি নিশ্চয় সুধিম যে এই 50 টকাৰ কথাটো কি। তেওঁ মোক পাচলি ইমান কম দামত কিয় দিয়ে? কিন্তু কথাটো এনেকুৱা সময়তে সুধিব লাগিব যেতিয়া তেওঁৰ দোকানত কোনো গ্ৰাহক নাথাকিব। কিন্তু মই যেতিয়াই গৈছিলোঁ তেতিয়া কোনোবা নহয় কোনোবা গ্ৰাহক তেওঁৰ দোকানত থাকেই। সেয়ে তেওঁৰ লগত সেই বিষয়ে কথা পাতিবলৈ সুযোগেই নাপাওঁ। তেওঁৰ যদি কিবা বেলেগ উদ্দেশ্য থাকিলেহেঁতেন, তেতিয়াহ'লে মই এগৰাকী মহিলা হিচাপে তেওঁৰ কথাটো বুজিব পাৰিলোহেঁতেন। কিন্তু তেওঁৰ তেনেকুৱা কোনো উদ্দেশ্য নাছিল, কাৰণ তেওঁ মোক আজিলৈকে মূৰ তুলিও চোৱা নাছিল। আনকি তেওঁ কোনো মহিলাকো বেলেগ চাউনিৰে চোৱা নাছিল। কিন্তু কথাটো হ'ল তেওঁ মোক কিয় সহায় কৰি আছিল? আৰু যদি তেওঁ মোৰ গৰীবতা দেখিয়েই মোক সহায় কৰিব লৈছে, তেনেহ'লেতো মোৰ দৰে বহুত মহিলা আছে যাক সহায়ৰ বহুতেই প্ৰয়োজন। তেনেক্ষেত্ৰত তেওঁ অকল মোকেই কিয় সহায় কৰিছে? এই কথাটো ভাবিবলৈ মই বাধ্য হৈ পৰিছিলোঁ। আৰু মোৰ এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ কেৱল সেই পাচলি দোকানীজনৰ তাতহে আছিল। কিন্তু মই তেওঁৰ লগত কথা পাতিবলৈ সুযোগেই পোৱা নাছিলোঁ। এদিন মই যি ঘৰত কাম কৰিছিলোঁ, সেই ঘৰত এটা সৰু পাৰ্টিৰ আয়োজন কৰিছিল। মালিকনীয়ে মোক বজাৰৰ পৰা পাচলি লৈ আনিব ক'লে আৰু তাৰপিছত আহি পাকঘৰত ৰান্ধনীক সহায় কৰিবলৈ ক'লে। মোৰ খোজ নিজে নিজেই সেই পাচলিৰ দোকানখনলৈ গ'ল। মই ভাবিছিলোঁ যে আজিতো বহুত পাচলি লাগিব, কমেও 2-3 হাজাৰ টকাৰ হ'ব। আজি পাচলি বেপাৰীয়ে কি কৰিব চাওঁ। মই তেওঁক পাচলিৰ লিষ্টখন দিলোঁ আৰু তেওঁ পাচলিবিলাক জুখি মোৰ বেগত ভৰাই দিলে। আৰু তাৰপিছত মই তেওঁৰ হাতত 5,000 টকা দিলোঁ, যিটো মোক মালিকনীয়ে দিছিল। কিন্তু সদায়ৰ দৰে আজিও তেওঁ 5,000 টকাৰ পৰা মাত্ৰ 50 টকা কাটি বাকীখিনি মোক ঘূৰাবলৈ ধৰিলে। তেতিয়া মই তেওঁক ক'লোঁ যে এই পাচলিখিনি মই মালিকনীৰ কাৰণে লৈ গৈ আছোঁ। তেতিয়া তেওঁ মিচিকিয়াই হাঁহি মাৰি গোটেই পাচলিখিনিৰ পইচা কাটি 2,000 টকা মোক ঘূৰাই দিলে। তেতিয়া মোৰ বিশ্বাস হৈ গ'ল যে তেওঁ অকল মোকহে পাচলি কম দামত দিয়ে। তেওঁৰ দোকানত সেই সময়ত কেইজনমান গ্ৰাহক আছিল। সেইকাৰণে সেইদিনাও মই তেওঁক বেলেগ একো সুধিব নোৱাৰিলোঁ। সেইদিনা গোটেই দিন মই মালিকনীৰ অনুষ্ঠানতে লাগি থাকিলোঁ আৰু তাৰ 2 দিন পিছলৈকে মই তেওঁৰ দোকানলৈ যাবলৈ সময় নাপালোঁ। তাৰপিছত যেতিয়া মই এদিন তেওঁৰ দোকানলৈ গ'লোঁ, তেতিয়া তেওঁৰ লগত এজন ল'ৰাও আছিল। সেই ল'ৰাজনে তেওঁৰ দোকানতে কাম কৰি আছিল। তেওঁ আজিও মোক 50 টকাতে পাচলি দিলে, কিন্তু মই আজি সেই ল'ৰাজনৰ কাৰণে একো সুধিব নোৱাৰিলোঁ। কেইদিনমান পিছত মই আকৌ তেওঁৰ দোকানলৈ গ'লোঁ। সেইদিনা তেওঁ দোকানত নাছিল, কিন্তু সেই ল'ৰাজন দোকানত আছিল।
মোৰ কম পইচাতে পাচলি কিনা অভ্যাস হৈ গৈছিল। মই আচৰিত তেতিয়া হ'লোঁ যেতিয়া সেই ল'ৰাজনেও মোৰ পৰা মাত্ৰ 50 টকাহে ল'লে। যেতিয়া মই সেই ল'ৰাজনক প্ৰশ্ন কৰিলোঁ যে তেওঁ মোৰ পৰা কিয় 50 টকাহে ল'লে, তেতিয়া ল'ৰাজনে ক'লে যে সি এই কথাটো নিজেই বুজিব পৰা নাই যে মোক কিয় মালিকে আপোনাৰ পৰা 50 টকাহে ল'ব কৈ গ'ল। মই মাত্ৰ মালিকৰ কথামতে আপোনাৰ পৰা 50 টকা লৈছোঁ, বাকী মই একো নাজানো। তেতিয়া মই তাক সুধিলোঁ যে তোমাৰ মালিক কেতিয়া আহিব? তেতিয়া মোৰ কথাত সি একো উত্তৰ নিদিলে। এতিয়াতো মই আৰু বেছি আচৰিত হৈ পৰিছিলোঁ। মই ইমান দিনে মোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আছিলোঁ। এতিয়াতো সেয়া অসম্ভৱ যেন হৈ পৰিছিল, কাৰণ এতিয়া দোকানখনত মই যেতিয়াই যাওঁ সেই ল'ৰাজন থাকে আৰু সেই পাচলি বেপাৰীজনক দেখা নাছিলোঁ। পাচলি মই সেই একে দামতে পাই আছিলোঁ, কিন্তু মই মোৰ প্ৰশ্নৰ উত্তৰ পোৱা নাছিলোঁ। এতিয়া এনেকুৱা হ'ল মোৰ ডাঙৰ ল'ৰা দুয়োজনে স্কুললৈ যাবলৈ আৰম্ভ কৰি দিছিল আৰু মই এটা সুন্দৰ ভৱিষ্যতৰ সপোন দেখিবলৈ ধৰিছিলোঁ। আৰু এই সকলোবিলাক সেই কম দামৰ পাচলিৰ কাৰণেই সম্ভৱ হৈছিল, কাৰণ তাৰ আগতেতো মই মোৰ সন্তানৰ কেৱল 2 সাঁজ ভাতৰ কথাই চিন্তা কৰিছিলোঁ। কিন্তু যেতিয়া মোৰ হাতত ৰাহি হোৱা কিছু পইচা আহিবলৈ আৰম্ভ হ'ল, তেতিয়াই মই সিহঁতক পঢ়োৱাৰ কথাও চিন্তা কৰিবলৈ ধৰিছিলোঁ। এতিয়া মই কিবা এটা আশা দেখা পাইছিলোঁ যে মোৰ ল'ৰাই পঢ়ি শুনি কিবা এটা ভাল কাম কৰিব পাৰিব আৰু তাৰ পিছত হয়তো মোৰ নৰকৰ দৰে জীৱনৰ পৰা মই মুক্ত হ'ব পাৰিম। এনেকৈয়ে দিন বাগৰিল। মোৰ বেছি লিখা পঢ়া নাছিল, কিন্তু মই অসমীয়া আখৰ কোনোমতে পঢ়িবলৈ পাৰিছিলোঁ। সেইকাৰণে মই নিজৰ মতে পাচলিৰ হিচাপ এটা বহীত লিখা আৰম্ভ কৰি দিছিলোঁ। সেইটো এই কাৰণেই কৰিছিলোঁ যে মোৰ মনত এটা ভাৱ আছিল, জীৱনত যদি মোৰ হাতত ইমান পইচা আহে তেতিয়া মই সেই পাচলি দোকানীৰ সকলো ধাৰ একেবাৰতে পৰিশোধ কৰিম। পাচলি দোকানীৰ এই গোপন কথাটো মই মোৰ ল'ৰাকো কোৱা নাছিলোঁ, কাৰণ ল'ৰাকেইটা যদি কথাই কথাই এই কথা সিহঁতৰ বন্ধুবিলাককো কৈ দিয়ে, তেনেহ'লে সেই কথাটো মোৰ কাৰণে বৰ সমস্যা হৈ পৰিব। কাৰণ সকলোতকৈ আগতে কথাটো মোৰ চৰিত্ৰৰ ওপৰত আহি যাব। মই দুখীয়া আছিলোঁ হয়, কিন্তু মোৰ চৰিত্ৰ বেয়া নাছিল। কিন্তু তেতিয়াতো এই কথাটো কোনেও বিশ্বাস নকৰিব আৰু সকলোৱে মোৰ ওপৰত প্ৰশ্ন কৰা আৰম্ভ কৰি দিব যে তেওঁ ইমান কম দামত মোক কিয় পাচলি দিয়ে। এই সকলোবিলাক ঘটনা হোৱা 7-8 মাহ হৈ গৈছিল। এতিয়ালৈকে মই তেওঁক সেই প্ৰশ্নটো সুধিব পৰা নাছিলোঁ। আৰু তাৰ পিছত এদিন মই সেই সুযোগ পাই গৈছিলোঁ। মই সন্ধিয়া অলপ দেৰিকৈ কামৰ পৰা আহি আছিলোঁ। সেইকাৰণে পাচলি কিনিবলৈও দেৰিকৈ গৈছিলোঁ। সেই সময়ত দোকানত পাচলি বেপাৰীজন নিজে আছিল। আজি সেই ল'ৰাজন নাছিল আৰু দোকানত কোনো গ্ৰাহকো নাছিল। মই গৈ পায়েই তেওঁক প্ৰশ্ন কৰিলোঁ যে আপুনি মোক পাচলি কিয় মাত্ৰ 50 টকাতে দিয়ে? ইয়াৰ কাৰণ কি? আপুনি মোক কিয় এনেকৈ সহায় কৰে? মোৰ কথাত তেওঁ ক'লে যে মোক মাত্ৰ এই কথাটো কওক যে ইয়াৰ ফলত আপোনাৰ কিবা সহায় হৈছেনে? তেতিয়া মই ক'লোঁ যে মই মোৰ ডাঙৰ ল'ৰা দুজনক স্কুলত নামভৰ্তি কৰাই দিছোঁ আৰু ঘৰৰ বহুতো সৰু সুৰা বস্তু মই কিনিব পাৰিছোঁ। তেতিয়া তেওঁ ক'লে যে মই এইটোৱে বিচাৰিছিলোঁ যে আপোনাৰ যাতে কিবা এটা সহায় হয়। আজিলৈকে মই আপোনাৰ ফালে বেয়া দৃষ্টিৰে নাই চোৱা আৰু এই কথা আপুনিও জানে। মোৰ উদ্দেশ্য কেৱল আপোনাক সহায় কৰা আছিল, কিন্তু মোৰ প্ৰশ্ন সেইটোৱে আছিল যে যদি তেওঁ মোক সহায় কৰিব বিচাৰিছিল তেনেহ'লেতো ইয়াতে মোৰ দৰে বহুতো মহিলা আছে। তেনে ক্ষেত্ৰত তেওঁ অকল মোকহে কিয় সহায় কৰিব? যেতিয়া তেওঁক মই এই প্ৰশ্ন কৰিলোঁ, তেতিয়া তেওঁ উচপ খাই উঠিল। তেওঁ ক'বলৈ ধৰিলে যে আপোনাৰ প্ৰশ্নৰ উত্তৰো মোৰ লগত আছে, কিন্তু মই এই কথাৰ উত্তৰ দিব বিচৰা নাই। যেতিয়া মই জিদ কৰিবলৈ ধৰিলোঁ যে তেওঁ যদি মোৰ প্ৰশ্নৰ উত্তৰ নিদিয়ে তেতিয়াহ'লে মই আৰু কেতিয়াও তেওঁৰ দোকানলৈ পাচলি কিনিবলৈ নাযাওঁ। মোৰ কথা শুনি তেওঁ বৰ চিন্তিত হৈ পৰিল আৰু মোক ক'লে যে মই আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ দিম, কিন্তু আপুনি মোৰ দোকানৰ পৰাই পাচলি নি থাকিব লাগিব। মই তেওঁক প্ৰতিশ্ৰুতি দিছিলোঁ যে ঠিক আছে, মই আপোনাৰ দোকানৰ পৰাই পাচলি কিনিম। তেতিয়া তেওঁ ক'লে যে ঠিক আছে, আপুনি কাইলৈ সন্ধিয়াৰ পিছত মোৰ ঘৰলৈ আহিব। আপোনাক আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ দিম। কিন্তু মই তেওঁৰ ঘৰলৈ যাবলৈ বিচৰা নাছিলোঁ। তেওঁ বৰ খৰধৰকৈ তেওঁৰ ঘৰৰ ঠিকনা ক'লে। মই তেওঁৰ ঘৰলৈ যাবলৈ নোৱাৰোঁ বুলি ক'বলৈ ওলাইছিলোঁহে, তেনেতে তেওঁৰ দোকানলৈ গ্ৰাহক এজন আহি গ'ল আৰু মই মনে মনে থাকিলোঁ। তাৰপিছত মই তেওঁৰ দোকানৰ পৰা কেইবিধমান পাচলি ল'লোঁ আৰু ঘৰলৈ গুচি আহিলোঁ। কিন্তু গোটেই ৰাতি মই এই কথাটোৱে চিন্তা কৰি থাকিলোঁ যে আচলতে তেওঁ মোক তেওঁৰ ঘৰলৈ কিয় মাতিলে, আৰু তাকো সন্ধিয়াৰ পিছত। আৰু যদি মই নাযাওঁ তেনেহ'লে চাগে গোটেই জীৱন এই প্ৰশ্নৰ উত্তৰ কেতিয়াও নাপাম।
আৰু যদি যাওঁ তেনেহ'লে নাজানো তেওঁ মোৰ লগত কি কৰিব। কাৰণ পুৰুষক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। কাৰণ মই জীৱনত লগ পোৱা সকলোবিলাক পুৰুষেই তেনেকুৱাই আছিল। মাত্ৰ এই পাচলি দোকানীজন অলপ ভাল যেন লাগিছিল। কিন্তু তেওঁ মোক অকলে তেওঁৰ ঘৰলৈ কিয় মাতিলে? গোটেই ৰাতি চিন্তা কৰি কৰি মই এই সিদ্ধান্তটো ল'লোঁ যে মই এবাৰতো যাবই লাগিব। আৰু মই ইমানো দুৰ্বল নহয় যে যদি মোৰ লগত কিবা বেয়া কাম কৰিবলৈ বিচাৰে তেতিয়া নিজকে বচাব নোৱাৰিম। এতিয়া মই সন্ধিয়ালৈকে অপেক্ষা কৰি থাকিলোঁ। মই সোনকালেই কামৰ পৰা উভতি আহিছিলোঁ আৰু মোৰ সৰু ল'ৰাটো ডাঙৰ ল'ৰা দুজনৰ ওচৰত থৈ সিহঁতক বুজাই দিছিলোঁ যাতে তেওঁলোকে বাহিৰলৈ নাযায়। মই এটা কামৰ কাৰণে গৈ আছোঁ, অলপ পিছতে আহি যাম। মই ব্লাউজৰ ভিতৰত এখন সৰু ছুৰী লুকুৱাই ল'লোঁ। ছুৰীখন এই কাৰণেই ল'লোঁ যাতে কিবা বিপদ আহিলে কামত আহে। যিমানে মই তেওঁৰ ঘৰলৈ খোজ বঢ়াইছিলোঁ সিমানেই মোৰ বুকুখন বেছিকৈ কঁপিবলৈ ধৰিছিল। তেওঁৰ ঘৰৰ সন্মুখ পোৱাৰ পিছত এবাৰ মনটোৱে কৈছিল যে মই উভতি যাওঁ। যি যেনেকৈ চলি আছে তেনেকৈ চলিবলৈ দিওঁ। মোৰ কি প্ৰয়োজন প্ৰশ্ন কৰাৰ? মোৰ ঘৰখন ধুনীয়াকৈ চলি আছে। ল'ৰাই পঢ়া শুনা কৰিব পাৰিছে। মই এই ৰহস্যটোক ৰহস্য হৈ থাকিবলৈ দিয়া উচিত। কিন্তু মোৰ ভিতৰৰ আত্মাই মোক শান্তি দিয়া নাছিল। আৰু বাৰে বাৰে মোৰ মনলৈ এই কথাটো আহিছিল যে এবাৰতো ভিতৰলৈ গৈ চোৱাটো উচিত। মই গৈ দৰজাত টুকুৰিয়ালোঁ। তাৰপিছত মোৰ বুকুখন আৰু বেছিকৈ কঁপিবলৈ ধৰিলে আৰু মই ইয়ালৈ অহাৰ সিদ্ধান্তটো ভুল যেন লাগিবলৈ ধৰিলে। তাৰপিছত দৰজাখন খোল খালে আৰু মই দৰজাৰ মুখত পাচলি দোকানীজনক দেখিলোঁ। মোক তেওঁৰ দৰজাৰ সন্মুখত থিয় হৈ থকা দেখি তেওঁৰ মুখত এটা মিচিকিয়া হাঁহি ফুটি উঠিল। তেওঁ মোক ভিতৰলৈ আহিবলৈ ক'লে। মই ভয়ে ভয়ে ঘৰৰ ভিতৰত সোমালোঁ আৰু মই লুকুৱাই লৈ যোৱা ছুৰীখন এবাৰ চুই চালোঁ। ভিতৰলৈ সোমোৱাৰ লগে লগে তেওঁ লাইট জ্বলাই দিলে। কোঠাটো পোহৰেৰে জিলিকি উঠাৰ লগে লগে মই যি দেখিলোঁ সেয়া দেখি মোৰ মূৰত বিনামেঘে বজ্ৰপাত হোৱাৰ দৰে হ'ল। যেতিয়া মোৰ দেউতাই মোক মোৰ স্বামীৰ হাতত বিক্ৰী কৰিছিল তেতিয়াৰ পৰা মোৰ মা দেউতাৰ লগত মোৰ কোনো সম্পৰ্ক নাছিল। মই জনা নাছিলোঁ মোৰ বাইদেউ মোৰ মা দেউতা কেনেকুৱা অৱস্থাত আছে। আৰু মই ভাবি লৈছিলোঁ যে তেওঁলোক মোৰ কাৰণে মৰি গৈছে আৰু কেতিয়াও ভুলতো তেওঁলোকৰ কথা ভবা নাছিলোঁ। কেতিয়াবা মালৈ মনত পৰিছিল। কিন্তু মোৰ বিয়াৰ এবছৰ পিছতে মোৰ মাকো দেউতাই কোনোবা জুৱাত হাৰি বিক্ৰী কৰি দিছিল আৰু তাৰপিছত একো গম পোৱা নাছিলোঁ। তেওঁলোক মৰি যোৱা বুলি ভবাৰ পিছত মই কেতিয়াও ভবা নাছিলোঁ যে কেতিয়াবা তেওঁলোকৰ মুখামুখি হ'ম। সেই কোঠাটোৰ এখন বিচনাত মোৰ দেউতা বহি আছিল। মই তেওঁক দেখাৰ পিছত মোৰ সেই ঘৃণা আকৌ বেছিহে জাগি উঠিল যে মই এতিয়া যিটো অৱস্থাত আছোঁ সেই সকলোবিলাক সেই মানুহজনৰ কাৰণেই হৈছে। কিন্তু বৰ্তমান তেওঁৰ অৱস্থা ইমানেই বেয়া আছিল যে তেওঁক কোনেও ঘৃণা কৰিব নোৱাৰে। মোৰ পিছফালে থিয় হৈ থকা পাচলি বেপাৰীজনে ক'লে যে আপুনি এওঁক চিনি পাইছে? মোৰ মুখেৰে একো শব্দ ওলাই অহা নাছিল। মোৰ অৱস্থা দেখি তেওঁ মোক ক'লে যে এই মানুহজন আপোনাৰ দেউতা হয়। অকল আপোনাৰেই নহয়, মোৰো দেউতা। মই আপোনাৰ ভাই হওঁ। তেওঁৰ কথা শুনি মই আৰু আচৰিত হ'লোঁ আৰু মোৰ শৰীৰটো ভিতৰৰ পৰা এবাৰ কঁপি উঠিল। এনেকুৱা কেনেকৈ হ'ব পাৰে? তেওঁ কেনেকৈ মোৰ ভাই হ'ব পাৰে? কাৰণ আমিতো অকল দুজনীহে ভনী আছিলোঁ। মোৰ এনেকুৱা লাগিছিল যে মই মূৰ ঘূৰাই বাগৰি পৰি যাম। মই তেওঁৰ ইমানবিলাক কথা চিন্তা কৰিব পৰা নাছিলোঁ। মই আগুৱাই গ'লোঁ আৰু দেউতাৰ অৱস্থা দেখি মোৰ চকুত চকু পানী ভৰি পৰিল। তেওঁৰ এবাৰ হাৰ্ট এটেক আহিছিলে আৰু তেওঁ মুখেৰে একো কথা ক'ব নোৱাৰে, হাতো লৰাব নোৱাৰে। মাত্ৰ মোক দেখি তেওঁ কান্দি আছিল। মই সেই পাচলি বেপাৰজনক সুধিলোঁ, এইবিলাক কি? আপুনি কেনেকৈ মোৰ ভাই হ'ব পাৰে? আমিতো দুজনীহে ভনী আছিলোঁ আৰু মোৰ দেউতা আপোনাৰ ওচৰলৈ কেনেকৈ আহিল? তেওঁ মোক ক'লে যে মোৰ বিয়াৰ এবছৰ পিছত মোৰ মাক মোৰ দেউতাই জুৱাত হাৰি বিক্ৰী কৰি দিছিল। তাৰপিছতে তেওঁ আকৌ কোনোবা জুৱাত জিকি এজনী মহিলাক কিনি আনিছিল। কিন্তু তেওঁক নিজৰ ঘৰলৈ লৈ নগ'ল। তেওঁ বেলেগ এঠাইত ৰাখিছিলে। পাচলি বেপাৰীজন সেই মহিলাজনীৰ ফালৰ পৰাই মোৰ ভাই আছিল। তেওঁক জন্ম দিয়াৰ পিছতেই সেই মহিলাজনীৰ মৃত্যু হৈছিল। তাৰ এবছৰ পিছত দেউতাই মাক যিজন মানুহৰ হাতত বিক্ৰী কৰিছিল সেই মানুহজনৰ হাতৰ পৰা উভতাই আনিছিল আৰু তাৰপিছত তেওঁ ক'ৰবালৈ গুচি গৈছিল। মোৰ মায়েই তেওঁক ডাঙৰ দীঘল কৰিছিল আৰু ভাল বেয়াৰ জ্ঞান দিছিল। যেতিয়া তেওঁ অলপ বুজিব পৰা হৈছিল তেতিয়া মায়েই তেওঁক সকলো কথা কৈছিল যাতে তেওঁ পিছলৈ গৈ দেউতাৰ দৰে নহয়। আৰু 3 বছৰ আগতে আমাৰ মাৰ মৃত্যু হৈছিল। যেতিয়া তেওঁ অলপ ডাঙৰ হ'ল তেতিয়া তেওঁৰ বায়েক কেইজনীক বিচাৰিবলৈ বহুত চেষ্টা কৰিছিল।
তাৰপিছত তেওঁ গম পালে যে ডাঙৰ বাইদেউজনী বিয়াৰ পিছতে সন্তান প্ৰসৱৰ সময়ত ঢুকাই থাকিলে আৰু সন্তানটো নাপাইছিল। এতিয়া এই পৃথিৱীত তেওঁৰ সম্পৰ্কীয় আছিল তেওঁৰ দেউতাক আৰু এজনী ভনীয়েক। তেওঁ আমাৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰি থাকিল আৰু লগতে তেওঁ লিখা পঢ়া নকৰাৰ ফলত কোনো চাকৰিও কৰিব নোৱাৰিলে। সেয়ে এখন পাচলি দোকান দিবলৈ আৰম্ভ কৰি দিছিল। তেওঁ বহুত কষ্ট কৰিছিল আৰু তেওঁক সকলোৱে ভালো পাইছিল। সমাজত তেওঁৰ সন্মানো আছিল। এদিন তেওঁ দেউতাক বিচাৰি পালে আৰু যিটো অৱস্থাত তেওঁ পালে সেয়া দেখি তেওঁৰ দয়া উপজিল আৰু তেওঁ নিজৰ ঘৰলৈ লৈ আহিলে আৰু দেউতাৰ যত্ন ল'বলৈয়ে দোকানত এজন ল'ৰা ৰাখিছিল। তাৰপিছতেই তেওঁ মোৰ খবৰ পাইছিল। তেওঁ মোৰ কথা গম পাই বৰ দুখ পাইছিল আৰু তেওঁৰ সামৰ্থ্য অনুসৰি মোক সহায় কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰিছিল। আৰু তেওঁ 50 টকা এই কাৰণেই লৈছিল যাতে তেওঁৰ সন্মানত একো আঘাত নহয়। যদি তেওঁ মোক ফ্ৰীতে পাচলি দিলেহেঁতেন তেতিয়া হয়তো মই তাৰ পিছত তেওঁৰ দোকানলৈ নগলোহেঁতেন। কাৰণ প্ৰথমতে মই ভাবিছিলোঁ যে তেওঁ মোক ভুলতে পইচা বেছিকৈ ঘূৰাই দিছিল। কিন্তু যেতিয়া সেই পইচাৰে মোৰ ঘৰৰ অভাৱ পূৰণ হ'বলৈ ধৰিলে তেতিয়া মই নিজেই তেওঁৰ দোকানলৈ যাবলৈ ধৰিলোঁ আৰু তেওঁ জানি বুজিয়েই মোৰ কোনো প্ৰশ্নৰ উত্তৰ নিদিয়ে। আৰু এয়া এজন দুখীয়া ভায়েকে নিজৰ দুখীয়া বায়েকক সহায় কৰিবলৈ চেষ্টা কৰি আছিল। এই সকলোবিলাক শুনি মোৰ চকুৰ পৰা চকু পানী ববলৈ ধৰিলে আৰু মই ভগৱানক ধন্যবাদ জনালোঁ যে তেওঁ যদিও মোক পিতা আৰু স্বামীৰ ৰূপত ভাল মানুহ নিদিলে কিন্তু এজন ভাতৃৰ ৰূপত এজন বহুত ভাল মানুহ দিলে। তাৰপিছত মই মনতে থিৰাং কৰিলোঁ যে মোৰ তিনিওজন ল'ৰাকেই সঠিক পথ প্ৰদৰ্শন কৰিম। পঢ়াৰ লগতে সিহঁতক ভালদৰে আচাৰ ব্যৱহাৰ শিকাম। ইয়াৰ আগতে মই সিহঁতৰ লালন পালনত বেছি গুৰুত্ব দিয়া নাছিলোঁ আৰু তাৰ লগতে মই মোৰ অন্তৰৰ পৰা মোৰ দেউতাক ক্ষমা কৰি দিছিলোঁ। কাৰণ তেওঁ আমাৰ লগত যি কৰিলে তাৰ শাস্তি তেওঁক ভগৱানে দিছে। আৰু মোৰ ভাইটিক কথা দিলোঁ যে মই ইয়ালৈ অহা যোৱা কৰি থাকিম আৰু আমাৰ দেউতাৰ যত্ন ল'ম। তাৰপিছত মোৰ স্বামীৰ কথা ভাইটিয়ে ক'লে যে তেওঁক কোনোমতে কেইজনমান লোকে নিচামুক্ত কেন্দ্ৰ এটাত ভৰ্তি কৰাই দিছে আৰু বহুত সোনকালেই এজন ভাল মানুহৰ ৰূপত তেওঁ ঘূৰি আহিব। তেতিয়া মই একো ভাষা বিচাৰি পোৱা নাছিলোঁ যাৰ জৰিয়তে মোৰ ভাইটিক ধন্যবাদ জনাব পাৰোঁ, যি মোৰ মাৰো পুত্ৰ নাছিল, মাত্ৰ মোৰ মাৰ লালন পালনৰ কৰ্তব্য পালন কৰিবলৈ মোক তেওঁৰ ফালৰ পৰা সম্পূৰ্ণ সহায় কৰিবলৈ চেষ্টা কৰি আছিল। কথাতে আছে লালন পালনৰ প্ৰভাৱ বৰ গুৰুত্বপূৰ্ণ। তেওঁৰ শৰীৰত মোৰ দেউতাৰ তেজ আছিল কিন্তু লালন পালন মোৰ মায়ে কৰিছিল, যিটো তেজৰ তুলনাত বহুত বেছি। বন্ধু বান্ধৱীসকল কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।